আপোনাৰ মহিমা আপুনি প্ৰকট কৰি জীৱক পৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰাৰ পৰিত্ৰাণ কাৰণ কোনখিনি আজি বছৰৰ ভিতৰত এই ৰঙালী দিনটি আহি পাইছে প্ৰভু এই ৰঙালী শুভৰ দিন ক্ষণত আপোনালোকক আনিব লৈছিল কাণে কাণ মাৰি আপোনালোকে আহিছে নিশ্চয় আহ বুলি কওঁতে বহ বুলি আপোনালোকৰ তেওঁলোকক পঢ়াই শুনাই বিদ্যাই বুলিয়ে কৰ্মই সকলোতে তেওঁলোকে যেন পাৰ্গতালি কৰক আৰু কাষৰ দুৰ্গতৰ যেন তেওঁ জিলিকি ৰওক এই বংশৰ নাম গাঁৱৰ নাম পৰিয়ালৰ নাম উজ্বলাই তেওঁ যেন দুৰ্গতৰ হৈ এটি জিলিকি থাকক এই প্ৰাৰ্থনা আৰু সেই পৰ্ব হ'ব আপোনালোক কায়ে কষ্টে আহি যিটো ইয়াতে মই পদজল আপোনালোকে কায়ে কষ্টে আহি যি পদাৰ্পণ কৰিছে এই পদাৰ্পণে মই অতিশয় আনন্দিত আৰু অতিশয় মই আপোনালোকক এই দিন চিৰদিনৰ বাবে আপোনালোকৰ ওচৰত প্ৰণিপাত জনাম কৰোঁ সেই কৰোঁ আজি গৰখীয়াৰ বৰতেই আপোনালোকক যি এভাগি সেৱা জনাব লাগিছিল এইভাগি হয়তো মোৰ গ্ৰহণযোগ্য নহ'ব তথাপিতো আপোনালোকৰ সৈতে এই গ্ৰহণ পূৰ্ণ কৰি গোটেই বছৰটো যেন অনাগতৰ দিনবোৰ সুখ আৰু আনন্দময় আশা কৰোঁ চলে থলে পথে পৰবাকে সকলোকে নিৰাময় কৰি ঘৰখন সকলো কিবা যদি নতুন বছৰত যদি কিবা গ্ৰহ নক্ষত্ৰ অশুভ আছিল এইখিনি শুভবাৰ্তা প্ৰেৰণ কৰোঁ কাৰোবাৰ যদি কিবা বিতুষ্ট আছিল এইখিনি যেন খণ্ডমান কৰি আৰু লগতে আমাৰ এই তেৰাসৱৰ দুখনিকৈ মহাবিদ্যালয় আৰু বহুতো তাত সদস্যই অনুকৰণ কৰি আছে এইখিনিকে যেন ভালে কুশলে ৰাখিবলৈ আপোনালোকৰ গৰখীয়াৰ বৰতে সকলো সন্মান কৰে আৰু এই বাণিজ্য ক্ষেত্ৰটো আগবঢ়াই লৈ গৈ আৰু দুখনি বিদ্যালয়ত যিটো অগ্ৰগতি লাভ কৰিবলৈ তাতো সমগ্ৰ অগ্ৰগতি লাভ কৰি গাঁৱৰ নাম দেশৰ নাম আৰু তেওঁৰ গৰাকীৰ নাম উজ্বলাই তুলিবলৈ মই সকলো এই কৰ্মবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকললৈও মই প্ৰণিপাত জনাইছোঁ প্ৰভু এইখিনি আপোনালোকে যেন এইবোৰতেই সকলো মোৰ যেন মনৰ আশা সিদ্ধি হয় সেয়ে মই আপোনালোকৰ ওচৰত দুখানি চৰণ মাগিছোঁ প্ৰভু কৃষ্ণ জয় ৰাম বোলা জয় হৰি বোলা আজি ৰাইজে ৰজা ৰাইজ বুলিলে ভকত বুলিলে আপোনালোকৰ কৃষ্ণৰ মহান প্ৰণিপাত এই কৃষ্ণৰ প্ৰিয় গোসাঁইসকলক আজি পাই মই যি ভাগ সেৱা জনাব লাগিছিল এই সেৱা ভাগতেই যে কিবা যদি ভাগবোৰ হৈছে এইখিনি প্ৰমাণ কৰক আৰু এই মোৰ পৰিয়ালটি চাৰিওদিশে উত্তৰ দক্ষিণ পূবে পশ্চিমে যাতে সকলো কিবা গ্ৰহ নক্ষত্ৰ আৰু খাওঁমাৰ অগ্নি বায়ু সকলোকে মোক যেন নিৰাময় কৰি ৰাখক প্ৰভু এইখিনিও মই আপোনাৰ ওচৰত দুহাৰী নমস্কাৰ জনাইছোঁ প্ৰভু কৃষ্ণ জয় ৰাম বোলা জয় হৰি বোলা সেই প্ৰভু আজি আমাৰ মধুপুৰৰ পৰা এজন মানে চেত্ৰী ৰাজু বা ভাই বুলি তেওঁ আছে তেওঁ এই ঘৰৰ এজন সদস্য এই ঘৰৰ সদস্য তেওঁকো যেন কুশলে আৰু গৰখীয়াৰ ভকতে ৰাখি দিবলৈ আশীৰ্বাদ প্ৰদান কৰক প্ৰভু আৰু সকলো সদস্যকে সকলো কৰ্মকৰ্তাকেই যে নিৰাময় কৰি জলে থলে পথে পৰে যান্ত্ৰিক